নমস্কাৰ পুনৰ আপোনালোকৰ বাবে লৈ আহিলোঁ এটা নতুন জব ইনফৰ্মেটিভ ভিডিঅ'টি শেষলৈকে চাই থাকিব। এই ভিডিঅ'টিত মই আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ নতুন ভেকেঞ্চি। এই ভেকেঞ্চিসমূহ আপুনি মুকলি কৰিছে আধাৰ কাৰ্ডৰ ফালৰ পৰা, ঠিক আছে। যদি আপোনালোকে এই ভেকেঞ্চিসমূহত এপ্লাই কৰিম বুলি ভাবিছে তেন্তে ভিডিঅ'টি শেষলৈকে চাই থাকিব। ইয়াত কোৱালিফিকেশ্যন কি বিচাৰিছে, এজ লিমিট, লগতে সিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোবিলাক ডিটেইলছ মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টি আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাব, ঠিক আছে। তেন্তে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আধাৰ DEO ভেকেঞ্চি 2026 নটিফিকেশ্যনত আধাৰ কাৰ্ডৰ পৰা DEO ভেকেঞ্চি তাৰমানে কি আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰ, ঠিক আছে। ডাটা এণ্ট্ৰি অপাৰেটৰ ভেকেঞ্চি মুকলি কৰিছে। নটিফিকেশ্যন আউট হৈ গ'ল ইতিমধ্যে। অৰ্গেনাইজেশ্যন নেম কি দিছে, ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া UIDAI, আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ পোষ্ট হয়। টোটেল পোষ্ট মুকলি কৰিছে 111, ঠিক আছে। 111টা পোষ্ট মুকলি কৰিছে। অনলাইন যোগে আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। অল ইণ্ডিয়া মেল ফিমেল সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। এজ লিমিট ৰাখিছে ইয়াৰ বাবে আপোনালোকৰ মিনিমাম এজ 18 years আৰু মেক্সিমাম 40 years, আৰু এজ ৰিলেক্সেশ্যন আপোনাৰ কেটেগৰী ৱাইজ দি দিব, ঠিক আছে। এই পোষ্টৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফিজ ৰখা নাই। যিকোনো কেটেগৰী কেণ্ডিডেটছে ইয়াত এপ্লিকেশ্যন ফিজ দিব নালাগে, ঠিক আছে। আপোনালোকৰ এপ্লাই ফ্ৰীতে আপোনালোকে কৰিব পাৰিব, ঠিক আছে। সিলেকশ্যন প্ৰচেছ, ঠিক আছে। এই পোষ্টৰ বাবে আপোনাৰ সিলেকশ্যন প্ৰচেছ কি ৰাখিছে, ইয়াত কোনো ধৰণৰ এক্সাম নহয়, নো এক্সাম, অনলি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ঠিক আছে। আপোনালোকে এপ্লাই কৰোঁতে যিবিলাক ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিব, সেই ডকুমেণ্টবিলাকৰ বেচিছত আপোনালোকক চিলেক্ট কৰা হ'ব, ঠিক আছে। আৰু ডকুমেণ্টবিলাক আপোনালোকৰ ভেৰিফাই কৰা হ'ব। এডুকেশ্যনৰ কোৱালিফিকেশ্যন ইয়াৰ বাবে কি ৰাখিছে, অনলি 12 পাছ বিচাৰিছে। আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা 12 পাছ কৰিলে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব, ঠিক আছে। ইম্পৰ্টেণ্ট ডকুমেণ্টছসমূহ ইয়াত দি দিছে। আপোনালোকে এই পোষ্টৰ বাবে ইম্পৰ্টেণ্ট ডকুমেণ্টছসমূহ কি লাগিব সকলোবোৰ ইয়াত দি দিছে। ফাৰ্ষ্ট আপোনালোকৰ আধাৰ কাৰ্ড থাকিবই লাগিব, যিহেতু আধাৰ কাৰ্ডৰ ফালৰ পৰাই ভেকেঞ্চিবোৰ মুকলি কৰিছে। আধাৰ কাৰ্ডটো থকাটো বাধ্যতামূলক। 10 পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট থাকিব লাগিব। এটা আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব, পাছপৰ্ট চাইজ ফটো, চিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ চাৰ্টিফিকেট। এই ডকুমেণ্টছখিনি যদি আপোনালোকৰ আছে তেন্তে আপোনালোকে নিশ্চিতভাৱে এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেটছ আপোনালোকৰ ইতিমধ্যে আৰম্ভ হৈছে। 12 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্টিং আৰম্ভ হৈ গৈছে। এপ্লিকেশ্যন আৰম্ভ হৈ আছে। আপোনাৰ 31 মাৰ্চলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়াও সময় আছে। আপোনালোকে যদি পোষ্টসমূহ ভাল পায় তেন্তে এপ্লাই কৰি ল'ব পাৰিব, ঠিক আছে। এপ্লিকেশ্যন লিংকটো এক্টিভ আছে, মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব, ঠিক আছে। যদি ভিডিঅ'টি ভাল লাগিছে তেন্তে এতিয়া সকলো বন্ধুসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।